সো আজি আমি আছো এজিটি গ্ৰীণ কমাণ্ডোজৰ লগত লিটল গ্ৰীণ কমাণ্ডো নীলিমুৰ লগত আছে ৰূপম দা ডক্টৰ ঠাকুৰীয়া ক'ব নেকি কি তিতা কেৰেলা কি জাত এটা তিতা কেৰেলাটো US 1315 জাতৰ হয় এই তিতা কেৰেলাটো এটা বৈশিষ্ট্য হৈছে আমি যদি তিতা কেৰেলাটো চাওঁ ফল ফ্ৰুটটো ইমানখিনি ডাঙৰ হয় ইয়াক চুহা বুলি কোৱা হয় কাৰণ ই নিগনিটোৰ সমান হয় ইয়াত দেখিছে এই জোঙা জোঙা কাইটবিলাক অন্য তিতা কেৰেলাতকৈ এই কাইটখিনি জোঙা জোঙা সেইকাৰণে ইয়াৰ বজাৰৰ ডিমাণ্ডটো বহুত বেছি চ' এই তিতা কেৰেলা 13-15টো কোৱা হয় আৰু ভাৰতত পোৱা তিতা কেৰেলাৰ চবতছে ভাল সৰু জাতৰ তিতা কেৰেলা ইয়াৰ লগতে চিনজেণ্টাৰো আছে এটা কাবেৰী 88 বুলি কোৱা এটা আছে সেইবিলাকো কৰা হয় কিন্তু আমি US 1315টো প্ৰিফাৰ কৰোঁ চ' এই গছডাল আমি গুৰিৰ পৰা যেতিয়া এডাল ওলাই গ'ল আমি এডাল ডাং দিছোঁ হয় ডাং এডাল দিছোঁ নহ'লে তাত আপুনি দেখা পাব কেৱল ৰছী এডাল গুলি সূতা এডালেৰে তিতা কেৰেলাডাল উঠি গৈছে ইয়াত এইটো চাওক গুলি সূতা এডালেৰে তিতা কেৰেলাখিনি গছৰ ওপৰত উঠি গৈছে ইমান একো কষ্ট কৰিব নালাগে তো এইটো কি বুলি নেট কয় ফুটবল নেট নে কি বুলি কয় নহয় এডাল জাষ্ট আমি ওপৰ যে আমি নেট গাঠিছোঁ এই ৰছীডাল হ'ল টায়াৰ চিলোৱা ৰছী আচ্ছা এই ৰছীডাল কিনিব পায় 350-300 টকা কেজি এই ৰছীডাল বহুত সুবিধাজনক হয় এই ৰছীডাল টানি দিলেই হয় আৰু ইয়াত আমি এই তলত আপুনি যদি চাই ইয়াত তলত আমাৰ এডালো লট থাকিব দিয়া নাই আমি ইয়াত এডাল লটো থাকিব দিয়া নাই তাৰ প্ৰধান কাৰণ হৈছে তিতা কেৰেলাত আমি এটা বাৰিষাৰ দিনত কৰা খেতি বাৰিষা যেতিয়া ভিজি থাকে মাটিখিনি তেতিয়া তাত ভেঁকুৰৰ আক্ৰমণটো বেছি হয় আৰু সেই ভেঁকুৰৰ আক্ৰমণটোৰ পৰা ৰক্ষা পাবলৈ যাতে এই তলৰ পৰা ব্লাইট আৰ্লি ব্লাইট লেট ব্লাইট সেই ব্লাইটখিনি আহি যায় গতিকে আমি পৰাপক্ষত যাতে তলৰ পৰা বেমাৰটো নাহে সেইকাৰণে চাঙৰ ইয়ালৈকে আমি এডাল লটো ৰখা নাই অকল চব প্ৰুনিং কৰি দিয়া হৈছে অ'কে ইয়াৰ পিছত আমি লটখিনি বাঢ়িব দিছোঁ যাতে আমাৰ গছকেইডালত বেমাৰ নালাগে লগতে ইয়াত যদি আমাৰ ফাংগেল এটেক হয় তেনেহ'লে আমি ইউজ কৰোঁ ট্ৰাইকোডাৰ্মা বা তেনেকুৱা ধৰণৰ বস্তু ইউজ কৰোঁ সাধাৰণতে ট্ৰাইকোডাৰ্মাখিনি আনি আমি লালি গুড় যিটো একচুৱেলি বেণ্ড হয় কাৰণ মানুহে চুলাই বনায় কিন্তু ক'ৰবাত কিনিব পোৱা যায় চ' লালি গুড় 2 কেজিমান আনি ড্ৰাম এটাত আমি দেখাই দিম তাত ড্ৰাম এটাত আমি লালি গুড়খিনি গুলি ৰাখোঁ তাতে আমি 1 কেজি বা 2 কেজি ট্ৰাইকোডাৰ্মা ভিৰি দিছোঁ আৰু ট্ৰাইকোডাৰ্মাখিনি আমি লৰাই থাকোঁ ৰাতিপুৱা এবাৰ গধূলি এবাৰ লৰাই দিওঁ যাতে তাৰ বেক্টেৰিয়াটোৰ থোপা হিচাপে বেক্টেৰিয়া গঠিত হয় থোপাবিলাক ভাঙি যায় আৰু মাল্টিপ্লাই হৈ থাকে মাল্টিপ্লাই হৈ 1 কেজিত 0.001 ppm থাকে কিন্তু সেইখিনি বাঢ়ি গৈ বহুত বেছি ট্ৰাইকোডাৰ্মা হৈ যায় আৰু সেই ট্ৰাইকোডাৰ্মাটোৱে ইয়াৰ ফাংগাছটো আহিব নিদিয়ে ভেঁকুৰখিনি আহিব নিদিয়ে একদম সহজ কম খৰচী উপায় 2 কেজি লালি গুড় 80 টকা ল'ব তাত আপুনি 1 কেজি ট্ৰাইকোডাৰ্মা 160ৰ পৰা 200 টকা ল'ব সেইখিনি মিক্স কৰি ৰাখি থৈ দিয়ক সলিউশনটো বনাই আৰু সেই সলিউশনটো ইয়াত স্প্ৰে কৰি দিলে বাকি ফাংগেল ডিজিজ আহিব নোৱাৰে সো আপুনি অথনি মই কৈ থকা শুনিলোঁ হৰকান্ত আমাৰ টিম মেম্বাৰ তেখেতক কৈ আছিলে আপুনি কি আজি কিবা স্প্ৰে মাৰি দিবা তিতা কেৰেলাত কি কথা কি স্প্ৰে ট্ৰাইকোডাৰ্মা মাৰি দিব লাগিব ওকে কাৰণ ইয়াত অকমান আহিছে ডিজিজ যেনেকৈ ইয়েলো কালাৰ এইটো এটা বুঢ়া পাত এইটো বুঢ়া পাতৰ কাৰণে এইটো বুঢ়া পাত তো আপুনি কাৰণে ট্ৰাইকোডাৰ্মা মাৰিবলৈ আপুনি হৰকান্তক কোৱা হৈছে ট্ৰাইকোডাৰ্মাটো মাৰিব কৈছে আৰু ইয়াৰ প্ৰডাকশ্যন এতিয়াও ফুল প্ৰডাকশ্যন হোৱা নাই এতিয়া এই প্লান্ট কিমান বয়স হৈছে প্লান্টৰ 1 পেকেট মাত্ৰ 250টা গুটি দিছিলোঁ তাৰে প্ৰায় 230টা মান গুটি ইয়াত লগোৱা হৈছে কিমান বয়স হ'ল এতিয়া গছজোপা আজিৰ ডেটত 2.5 মাহ মান হৈছে 2.5 মাহ প্ৰডাকশ্যন আমাৰ অলৰেডি 4বাৰ ছিঙিলোঁ 4বাৰ এতিয়ালৈকে ছিঙা হৈ গ'ল 4বাৰ ছিঙা হ'ল আৰু নেক্সট টাইম সম্ভৱ ইয়াত 1 কুইণ্টলৰ ওপৰত তিতা কেৰেলা ওলাব 1 কুইণ্টলৰ ওপৰত তিতা কেৰেলা ওলাব কিমান মাহৰ কাৰণে আহিব আৰু ইয়াৰ গুৰিত আচলতে সাৰ পানী দি থাকিলে পাতত ফলিয়াৰ স্প্ৰে ভিটামিন মাইক্ৰনিউট্ৰিয়েণ্ট দি থাকিলে 5-6 মাহলৈকে ৰাখিব পাৰি 5 মাহলৈকে পাৰি মানে 2 মাহ হৈছে অলৰেডি 15 ডেজ মান আমি ছিঙা হৈছে 2-3 মাহ ছিঙা হ'ল আৰু another 4 months মান আৰামছে ছিঙিব পাৰিম 1 কুইণ্টলৰ ওপৰত আৰু প্ৰডাকশ্যন আমি সপ্তাহত 1 কুইণ্টল 1.5 কুইণ্টল সপ্তাহত 1 কুইণ্টল 1.5 কুইণ্টল অ'কে ধন্যবাদ থেংক ইউ সাইনিং অফ গ্ৰীণ কমাণ্ডোজ